নমস্কাৰ দৰ্শকসকল আপোনালোকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো কিদৰে নিজৰ মোবাইলতে চাব পাৰিব সেই সম্পৰ্কে এই ভিডিঅ'টো আপুনি আপোনাৰ প্ৰথমতে মোবাইলটো ল'ব মোবাইলটো লৈ গুগল ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব গুগল ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি তাত সাৰ্চ কৰিব ৰিজাল্টছ আসাম এইদৰে সাৰ্চ কৰাৰ পিছতে আপুনি দেখিবলৈ পাব ৰিজাল্ট আসাম সাৰ্চ কৰিলে আপুনি এক মিনিট বেলেগ এটা মই ক্লিক কৰি দিয়া গৈছে ৰিজাল্ট আসাম সাৰ্চ কৰিলে আপুনি ওপৰতে ওয়েবসাইট এটা দেখা পাব resultsasam.nic.in যেটো nic.in আছে সেই লিংকটো দে ক্লিক কৰিব এইটো অফিচিয়েল ওয়েবসাইট আৰু বেলেগ যদি ৰিজাল্ট আসাম এই ধৰণে আহে তাত ক্লিক নকৰিব ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ পেজ এটা খোল খাব সেই পেজটোত আপোনাৰ এন্টাৰ ইউৰ চেক HSLC ৰিজাল্ট 2025 আহিব আৰু তাত আপুনি ৰোল নম্বৰটো ক্লিক কৰিব আপোনাৰ ৰোল নম্বৰ দিব ৰোল নম্বৰ দিয়াৰ পিছত আপুনি আপোনাৰ ৰিজাল্টটো চেক কৰিব পাৰিব যদিহে আপুনিও আপোনাৰো এই ধৰণৰ সমস্যা হৈ আছে ৰিজাল্টটো চেক কৰাত সাৰ্ভাৰ নট ৰিচ বা লিংকটোত এতিয়ালৈকে সোমাই যাব পৰা নাই তেন্তে এটা ভিডিঅ' দিছো মই ইয়াৰ এণ্ড স্ক্ৰীনত সেই ভিডিঅ'টো আপুনি চাই লওক এই সমস্যাটো কিদৰে এই ধৰণৰ যদি সমস্যা হৈ আছে তেন্তে সেই সমস্যাটো আপুনি কিদৰে ঠিক কৰিব তাৰ বাবে মই এটা ভিডিঅ' দি থৈ দিছো সেই ভিডিঅ'টো চাই লওক ভালদৰে